নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আৰু আজিৰ ভিডিঅ'ৰ প্ৰথম কোৱেশ্চনটো হ'ল মোগলে প্ৰথম আক্ৰমণ কেতিয়া কৰিছিল মোগলে প্ৰথম আক্ৰমণ কেতিয়া কৰিছিল বুলি সুধিছে আৰু অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ 1206 খ্ৰীষ্টাব্দ মোগলে প্ৰথম অসম আক্ৰমণ কৰিছিল 1206 খ্ৰীষ্টাব্দত আৰু মোগলে দ্বিতীয়বাৰ অসম আক্ৰমণ কৰিছিল 1226 খ্ৰীষ্টাব্দত ইয়াৰ পিছৰ কোৱেশ্চন অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম কেতিয়া হৈছিল অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম কেতিয়া হৈছিল বুলি সুধিছে আৰু অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি 25 আগষ্ট 1888 25 আগষ্ট 1888 চনত অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম হৈছিল পিছৰ কোৱেশ্চনটো সুধিছে মোগলে কেইবাৰ অসম আক্ৰমণ কৰিছিল মোগলে কেইবাৰ অসম আক্ৰমণ কৰিছিল শুদ্ধ উত্তৰটো হ'ব অপচন বি 17 বাৰ মোগলে অসম আক্ৰমণ কৰিছিল 17 বাৰ ইয়াৰ পিছৰ কোৱেশ্চন কোন চনত মোৱামৰীয়া বিদ্ৰোহৰ আৰম্ভণি হৈছিল কোন চনত মোৱামৰীয়া বিদ্ৰোহৰ আৰম্ভণি হৈছিল বুলি সুধিছে আৰু অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো অপচন চি 1769 চনৰ পৰা মোৱামৰীয়া বিদ্ৰোহৰ আৰম্ভণি হৈছিল 1769 চনৰ পৰা ইয়াৰ পিছৰ কোৱেশ্চনটো সুধিছে 42ৰ আন্দোলনত গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ যাওঁতে কনকলতাৰ লগতে শ্বহীদ হোৱা যুৱকজন কোন আছিল কি সুধিছে 42ৰ আন্দোলনত গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ যাওঁতে কনকলতাৰ লগতে শ্বহীদ হোৱা যুৱকজনৰ নাম সুধিছে শুদ্ধ উত্তৰটো অপচনে মুকুন্দ কাকতি 42ৰ আন্দোলনত গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ যাওঁতে কনকলতাৰ লগতে মুকুন্দ কাকতিও শ্বহীদ হৈছিল নেক্সট কোৱেশ্চন সিপাহী বিদ্ৰোহত জড়িত থকাৰ অপৰাধত ইংৰাজে ফাঁচি দিয়া অসমীয়া নেতাজন কোন আছিল সিপাহী বিদ্ৰোহত জড়িত থকাৰ অপৰাধত ইংৰাজে ফাঁচি দিয়া অসমীয়া নেতাজনৰ নাম সুধিছে আৰু শুদ্ধ উত্তৰটো হ'ব অপচন বি মণিৰাম দেৱান ইয়াৰ পিছৰ কোৱেশ্চনটো সুধিছে শৰাইঘাটৰ যুদ্ধত মুছলমানৰ সেনাপতি কোন আছিল শৰাইঘাটৰ যুদ্ধত মুছলমানৰ সেনাপতি কোন আছিল বুলি সুধিছে আৰু শুদ্ধ উত্তৰটো হ'ব অপচন এ ৰামসিংহ শৰাইঘাটৰ যুদ্ধত মুছলমানৰ সেনাপতি আছিল ৰামসিংহ আৰু আহোমৰ সেনাপতি আছিল লাচিত বৰফুকন পিছৰ কোৱেশ্চনটো সুধিছে আহোম আৰু কছাৰীৰ মাজত সংঘটিত প্ৰথমখন যুদ্ধ কোনজন আহোম ৰজাৰ দিনত হৈছিল আহোম আৰু কছাৰীৰ মাজত সংঘটিত প্ৰথমখন যুদ্ধ কোনজন আহোম ৰজাৰ দিনত হৈছিল বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপচন বি চুহুংমুঙৰ দিনত আহোম আৰু কছাৰীৰ মাজত প্ৰথমখন যুদ্ধ সংঘটিত হৈছিল ইয়াৰ পিছৰ কোৱেশ্চনটো সুধিছে প্ৰথম ঘূৰণীয়া মেচমেলত অংশগ্ৰহণ কৰা অসমৰ একমাত্ৰ প্ৰতিনিধিজন কোন আছিল প্ৰথম ঘূৰণীয়া মেচমেলত অংশগ্ৰহণ কৰা অসমৰ একমাত্ৰ প্ৰতিনিধিজনৰ নাম সুধিছে শুদ্ধ উত্তৰটো অপচন চি চন্দ্ৰধৰ বৰুৱা প্ৰথম ঘূৰণীয়া মেচমেলত অংশগ্ৰহণ কৰা অসমৰ একমাত্ৰ প্ৰতিনিধি আছিল চন্দ্ৰধৰ বৰুৱা আৰু এই প্ৰথম ঘূৰণীয়া মেচমেলখন অনুষ্ঠিত হৈছিল 1930 চনত ইয়াৰ পিছৰ কোৱেশ্চনটো সুধিছে কোন চনত অসমত জাতীয় কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত হৈছিল কোন চনত অসমত জাতীয় কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত হৈছিল বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপচন এ 1926 চনত 1926 চনত অসমত জাতীয় কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত হৈছিল ইয়াৰ পিছৰ কোৱেশ্চনটো সুধিছে মানৰ প্ৰথম আক্ৰমণ কোন চনত হৈছিল মানৰ প্ৰথম আক্ৰমণ কোন চনত হৈছিল বুলি সুধিছে আৰু অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি 1817 চনত 1817 চনত মানৰ প্ৰথম আক্ৰমণ হৈছিল আৰু মানৰ দ্বিতীয় আক্ৰমণ সংঘটিত হৈছিল 1819 চনত আৰু তৃতীয় সংঘটিত হৈছিল 1821 চনত পৰৱৰ্তী কোৱেশ্চন যোৰহাট সাৰ্বজনিক সভাৰ জন্ম কেতিয়া হৈছিল যোৰহাট সাৰ্বজনিক সভাৰ জন্ম কেতিয়া হৈছিল বুলি সুধিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি 2 জুন 1886 চনত 1886 চনত 2 জুন তাৰিখে যোৰহাট সাৰ্বজনিক সভাৰ জন্ম হৈছিল
পৰৱৰ্তী কোৱেশ্যন অসমত অনুষ্ঠিত ৪১তম জাতীয় কংগ্ৰেছৰ অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল অসমত অনুষ্ঠিত ৪১তম জাতীয় কংগ্ৰেছৰ অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি শ্ৰীনিবাস আয়েংগাৰ অসমত অনুষ্ঠিত ৪১তম জাতীয় কংগ্ৰেছৰ অধিৱেশনত শ্ৰীনিবাস আয়েংগাৰে সভাপতিত্ব কৰিছিল ইয়াৰ পৰৱৰ্তী কোৱেশ্যন মূলা গাভৰু কোন আছিল মূলা গাভৰু কোন আছিল বুলি সুধিছে আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ফ্ৰাচেংমুং বৰগোহাঁইৰ পত্নী আছিল মূলা গাভৰু আছিল ফ্ৰাচেংমুং বৰগোহাঁইৰ পত্নী ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে কোনজন আহোম স্বৰ্গদেউৰ দিনত প্ৰথম ৰূপৰ মুদ্ৰা তৈয়াৰ কৰা হৈছিল কোনজন আহোম স্বৰ্গদেউৰ দিনত প্ৰথম ৰূপৰ মুদ্ৰা তৈয়াৰ কৰা হৈছিল বুলি সুধিছে আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শুক্লেংমুং ৰজাৰ দিনত প্ৰথম ৰূপৰ মুদ্ৰা তৈয়াৰ কৰা হৈছিল পৰৱৰ্তী কুৱেশ্যন কোনগৰাকী ৰজাৰ দিনত অসমত সাংগঠনিক ৰূপত পাইক প্ৰথাৰ প্ৰৱৰ্তন কৰা হয় কি সুধিছে কোনগৰাকী ৰজাৰ দিনত অসমত সাংগঠনিক ৰূপত পাইক প্ৰথাৰ প্ৰৱৰ্তন কৰা হয় বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ প্ৰতাপ সিংহৰ দিনত পাইক প্ৰথাৰ প্ৰৱৰ্তন কৰা হয় ইয়াৰ পিছৰ কুৱেশ্যন ঘিলাজাৰী ঘাটৰ যুদ্ধ কাৰ মাজত হৈছিল ঘিলাজাৰী ঘাটৰ যুদ্ধ কাৰ মাজত হৈছিল বুলি সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আহোম আৰু মোগলৰ মাজত ঘিলাজাৰী ঘাটৰ যুদ্ধ সংঘটিত হৈছিল নেক্সট কুৱেশ্যন অসমত দাস প্ৰথা কেতিয়া বিলোপ কৰা হয় বুলি সুধিছে আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1843 চনত অসমত দাস প্ৰথাৰ বিলোপ কৰা হয় 1843 চনত ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথমজন আহোম ৰাজকোঁৱৰৰ নাম কি সুধিছে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথমজন আহোম ৰাজকোঁৱৰৰ নাম সুধিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গোমধৰ কোঁৱৰ আছিল ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথমজন আহোম ৰাজকোঁৱৰ ইয়াৰ পিছৰ কুৱেশ্যন আহোম আৰু মোগলৰ মাজত হোৱা শেষৰখন ৰণৰ নাম কি আহোম আৰু মোগলৰ মাজত হোৱা শেষৰখন ৰণৰ নাম কি সুধিছে আৰু শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ইটাখুলি ৰণখনে আছিল আহোম আৰু মোগলৰ মাজত হোৱা শেষৰখন ৰণ পৰৱৰ্তী কুৱেশ্যন ইংগ বৰ্মী যুদ্ধ কাৰ মাজত সংঘটিত হৈছিল কি সুধিছে ইংগ বৰ্মী যুদ্ধ কাৰ মাজত সংঘটিত হৈছিল বুলি সুধিছে আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইংৰাজ আৰু মানসকলৰ মাজত ইংগ বৰ্মী যুদ্ধ সংঘটিত হৈছিল ইয়াৰ পিছৰ কুৱেশ্যন কিমান চনত চুকাফাই চৰাইদেউত স্থায়ী ৰাজধানী ভেটি স্থাপন কৰিছিল কিমান চনত চুকাফাই চৰাইদেউত স্থায়ী ৰাজধানী ভেটি স্থাপন কৰিছিল বুলি সুধিছে আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1253 খ্ৰীষ্টাব্দত 1253 খ্ৰীষ্টাব্দত চুকাফাই চৰাইদেউত স্থায়ী ৰাজধানী ভেটি স্থাপন কৰিছিল